একদম হাতি নাই দেই ওই কেন ধৰিব পাৰিছেনে কিয় ভয় খাইছিল এই বিউটি বাইলুঙে নাজানো আৰু কি হৈ গ'ল পটককে ভাগ ভাগ তেজ বমি কৰিলে আৰু ওপৰলৈ গ'লগে কাৰ কথা ক'লে বিউটিয়ে কোনবাৰ ওপৰলৈ গ'ল তাকো ভাৰতৰ দ্বিতীয় স্থানৰ লংগেষ্ট উত্তৰ পূৰ্বাঞ্চল নহয় ইণ্ডিয়াৰ ভিতৰত দ্বিতীয় ছেকেণ্ড তাৰক মেহতা কি উল্টা চশমাৰ পিছত ছেকেণ্ডত আছে আমাৰ হয় তেখেতে বেহৰবাৰী আউটপোষ্টৰ কথাই কৈছে যিখন ভাৰতৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম চিৰিয়েল বসুদাই মানুহক কিমান আৰু কেনেকৈ হব পাৰিছিল ইয়াতে ধৰা পৰে সঁচা কথা কম নাই মিছা সঁচা কথা কওক আজি মোৰ ঘৰটো প্ৰথম তৰ্জা আছিল বেৰাটো তাৰপিছত ওপৰত চাইলাটো 1 নম্বৰ টিংটো কিনিব পৰা নাই মই এই টাইমত ছেকেণ্ড হেণ্ড টিং কিনিছোঁ বসুদাৰ পৰিয়ালতনো কোন কোন আছে তেখেতৰ নিজৰ মুখেৰে কি কৈ গৈছিল শুনি চাওঁ আহকচোন এবাৰ মোৰ ল'ৰা এটা ছোৱালী এটা আছে ল'ৰাটো প্ৰাক চেনেলতে এতিয়া এডিটিং কৰে আৰু ছোৱালীটো মেকআপ কোৰ্চ লৈ আহি এতিয়া কামত সোমাইছে এই ধাৰাবাহিকখনত কেকেশ্বৰ লগত ফাইলৰ সম্পৰ্ক কেনেকুৱা আছিল চাওকচোন এবাৰ চাবি দে ফাইলো শৰ্টকাট ৰাস্তা বিচাৰোতে কোনোবা দিনা তোৰ লাইফ মই শৰ্টকাট কৰি দিম ঐ মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে তই মোৰ ব্যৱস্থা মই কৰিয়ে থৈছো সঁচাই এই সদাহাস্যকৰ ব্যক্তিজনে যেন নিজৰ ব্যৱস্থা নিজেই কৰি গৈছিল আমি বুজিয়ে নাপালোঁ তেখেত এজন গায়কো আছিল বড়ো ভাষাত বহুত গান গাইছিল শুনকচোন এবাৰ आयो सिख्लाम महर गोसा थामफैबाय देरेस गानना बहा थांनो नोंलाय हायला हुइला आथिङाव जुथा खानायाव खफा मेगनाव ससमा नंगौना नोंलाया गैजात बरखा বেহৰবাৰী আউটপোষ্টে সলাই দিছিল বসুদাৰ জীৱন কেনেকৈ সলাইছিল সেয়া শুনকচোন আৰু ইয়াত নাহিলে নিশ্চয় মদ খাই মৰি গেলোহেঁতেন কিজানি এতিয়ালৈকে চাহ খাব মন গৈছে বল জলদি আপুনি বেলেগৰ দোকানত খাওকচোন তাৰ মানে তই দোকানত নাযা ঠিক আছে তোৰ চাহ আৰু মিঠাই মই চব খাই দিম সঁচাই যেন এই অভিনেতাজন লাহে লাহে আঁতৰি গৈ আছিল আমি গমেই নাপালোঁ বসুদা কি হ'ল বসুদা বসুমতাৰী কলৈ বাৰু পলাইছে ফাইল বসুমতাৰী নামৰ এই হাস্যকৰ অভিনেতাজন তাইতো অকলে ঘৰতে আছে চাওকচোন সহজ সৰল এই বসুধা নামৰ অভিনেতাজনক সকলোৱে মিলি কেনেকৈ অবাক কৰি পেলাইছিল এই টান বানালগে এসময়ত সকলোৱে মিলি অবাক কৰি দিয়া এই বসুদাই আজি নিজেই সকলোকে অবাক কৰি গ'ল কাৰ নাম্বাৰ নাইটো বাৰে বাৰে মিছ কল আহি আছে না প্ৰগ্ৰামৰ তোৰা ভাই প্ৰগ্ৰাম এটা আহিব পাৰে দেই আৰু বিহুত থকে কাম নোহোৱা কথাবোৰ কৈ নাথাকিব সঁচাই মাতিছিল তেখেতক ওপৰলৈ আমিহে গম নাপালোঁ ঐ ফাইলো আজি মানে মোৰ 4×9 4×2 কি হ'ল বে তই দেখোন চাইড কাটি দিলি মোৰ পৰা সঁচাকৈ চাইড কাটি গুচি গ'ল বসুদা সকলোকে কন্দুৱাই বেলেগৰ একো নাই টিকেটৰ আত্মাই কান্তি পাওঁ তাকে গাবলৈ কৰিছোঁ ইভেন লাইফ জেকেটেও বসুদাৰ এই খোলা হাঁহিটো ধৰি ৰাখিব নোৱাৰিলে চিৰিয়েলত যিটো সম্পৰ্ক আছিল বাস্তৱ জীৱনতো সেইটোৱে সম্পৰ্ক আছিল বসুদাৰ লগত মোৰ বসুদা য'তে থাকক সুখত থাকক আৰু সেইবাৰ কাৰণে বসুদাৰ কাৰণে মদাহিতা কিয় বাৰু বেয়া নালাগিব মোহনৰ এই দৃশ্যবোৰ মনত পৰিলে সকলোৰেতো বেয়া লাগিব ন মোক চাম বুলি কথা কবি তই মৰম কৰাৰ কাৰণে বহুত বাঢ়ি গৈছে না মোক মৰম কৰিছে গতিটোও মৰম কৰিছে সদায় যে ঠেলকে চাহ সোপা খাব পাইছে পইচাটো নিদিছে বাকীত কিয় লিখি থৈ গৈছে একে পেলাই আছে